সত্ৰৱালা ওচৰতে চাওক দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাই চুকিজান নৈৰ ঘাটত দলগাঁওবাসী ৰাইজৰ সহযোগত আজি গৰু বিহু উদযাপন কৰিছে আৰু এই গৰু বিহুত আমিও ইয়াত উপস্থিত থাকি এই গৰু বিহুত ৰাইজৰ সৈতে উদযাপন কৰিছোঁ আৰু এই বহাগৰ প্ৰাকক্ষণত আমি অসমীয়া ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে ছাত্ৰ সন্থাই জাতিটোৰ হৈ যাতে কাম কৰি যাব পাৰোঁ আৰু অনাগত সময়ত আমি যি বাটেৰে বাট নবলোঁ কিয় ৰাইজে যাতে আমাক সদায় দিহা পৰামৰ্শৰে আমাক কৃতাৰ্থ কৰি ৰাখে আৰু এই বহাগৰ এই প্ৰাকক্ষণত আমি সমগ্ৰ অসমবাসীলৈ ৰঙালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগ জনাইছোঁ আৰু আমি আশীৰ্বাদ বিচাৰি আটাইলৈ ৰঙালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় আমি বিগত বৰ্ষৰ দৰে এইবেলিও দলগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত চুকাজানী নদীৰ ঘাটত আমি গৰু বিহু উদযাপন কৰিছোঁ আমাৰ জাকুৱাপৰা নিবাসী গাঁৱৰ আতিথ্যত গতিকে আমাৰ বিগত বৰ্ষৰ এইবেলি খুব ধুনীয়াকৈ আমাৰ আজিৰ অনুষ্ঠানটো হৈ গ'ল আৰু আমাৰ যি পৰৱৰ্তী সময়ত আমাৰ 15-16 বহাগ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দলগাঁও ছাত্ৰ সন্থাই ৰঙালী বিহু উদযাপন কৰিম সেই অনুষ্ঠানত আটাইকে দলগাঁওবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ লগতে সমূহ অসমবাসীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত দিনতো ছাত্ৰ সন্থাই এনেদৰে অসমৰ সমস্যা বা জাতি মাটি ভেটিৰ ক্ষেত্ৰত আমি মাত মাতি যাওঁ আৰু সেই উদ্দেশ্যে আমি সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ শেষত সদৌদিলে পুনৰ ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ আৰু সকলোৱে যাতে ভালকৈ যায় বিহুটো ভালে ভালে যায় তাৰে কামনা কৰিছোঁ ধন্যবাদ জয় অসম অসমীয়াৰ জাতিৰ মানে অতি দাপোন জাতিৰ স্বাভিমান বিহু এই বিহুৰ ভিতৰত যি আমাৰ গৰু বিহু মানুহ বিহু গোঁসাই বিহু এনেকৈ বিহু পাতি আহিছোঁ তাৰ ভিতৰত আমাৰ বিশেষকৈ এই গৰু বিহুটো বেছি প্ৰাধান্য দিয়া হৈছিল আগতে কাৰণ অসমখন কৃষি প্ৰধান দেশ এই কৃষি প্ৰধান দেশ হিচাপে অসমৰ মানুহবিলাকে খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু সেইকাৰণে গৰু গাই এইবিলাক পোহাৰ ব্যৱস্থাটো আছিল আৰু সেইকাৰণে তেতিয়া কি কৰিছিল যিবিলাক মানুহৰ ঘৰত গৰু আছিল সেই গৰুবিলাকক লৈ তেওঁলোকে নদীলৈ গৈছিল আৰু তাতে সমূহীয়াভাৱে বিহুগীত গাই তাতে দূৰ দূৰণিৰ পৰা মাখিয়তী দীঘলতী পাত আনি গৰুবিলাকক কোবাই আৰু লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু এইবুলি গৰুকেইটাক আশীৰ্বাদ জনাইছিল আৰু তাৰপিছতে আহি ঘৰত কি কৰে বিহুৱান দিয়ে গৰুৰ কাৰণে পঘা বনায় সেই পঘাৰে গৰুক বিহুৱান দিয়ে আৰু সেই বিহুৱান দিয়াৰ পৰা এইটোৱে বুজাইছে যে গৰুবিলাক দীৰ্ঘজীৱী হওক আৰু সেই গৰুৰ ওপৰত নিৰ্ভৰ কৰিয়ে অসমীয়া সমাজ ব্যৱস্থাটো চলি আহিছে আৰু সেই অসমীয়া সমাজ ব্যৱস্থাত যাতে খেতি বাতি এইবিলাক প্ৰাধান্য যিটো বিষয়বস্তু সেইবিলাক যাতে সুকলমে হৈ যায় তাৰ কাৰণে গৰুৰ ওপৰত প্ৰাধান্য দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221